মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ এই ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আনিছোঁ ৬ষ্ঠমান শ্ৰেণীৰ যিখন উন্মেষ কিতাপ আছে, সেই উন্মেষৰ লেচন নম্বৰ 7 অৰ্থাৎ তপনৰ কথা নামৰ যিটো পাঠ আছে, সেই পাঠটিত থকা সকলো ধৰণৰ অনুশীলনী প্ৰশ্ন উত্তৰ। গতিকে তোমালোকে অকণমানত স্কিপ নকৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাবা আৰু ভিডিঅ'টো চাই তোমালোকে কেনে পালা নিশ্চয় মোক কমেণ্ট ছেকশ্যনত এবাৰ জনাই দিবা। গতিকে আহাচোন আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে তোমালোকে লেচনটো উলিয়াই ল'বা ভালকৈ। পাঠ 7 তপনৰ কথা। এইটো এটা তোমালোকৰ গল্প আছে। ইয়াতে দুটা ল'ৰাৰ তাৰমানে কাহিনী আছে দিয়া, তোমালোকে খুব ভাল পাবা পঢ়ি। আৰু লেচনটো বেছি দীঘলো নহয়, সেইবাবে তোমালোকে কম সময়ৰ ভিতৰতে লেচনটো পঢ়ি লেচনটো ভালদৰে বুজি ল'ব চেষ্টা কৰিবা। তাৰপিছত লেচনটোৰ তলৰ পিনে আছে এই যিটো গল্প, সেই গল্পৰ গল্পকাৰৰ নাম। এই গল্পটোৰ অৰ্থাৎ লেচনটোৰ ৰচনা কোনে কৰিছিল? ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। তেওঁ অসমৰ এগৰাকী বিখ্যাত কবি আছিল। তেওঁৰ বিষয়ে আমি লেচনটোৰ পাঠটোৰ পিছপিনে তোমালোকৰ গল্পকাৰৰ পৰিচয় বুলি তেওঁৰ বিষয়ে লিখাই আছে। তোমালোকে ভালদৰে এই গল্পকাৰৰ পৰিচয়টো চাই ল'বা, কিয়নো পৰীক্ষাত তোমালোকক এই গল্পকাৰৰ বিষয়ে সকলোবিলাক পাঠৰ পিছত তোমালোকক গল্পকাৰৰ নাম দিয়াই থাকে বা যি কবিৰ নাম দিয়াই থাকে। তোমালোকে সেইখিনি ভালদৰে চাই ল'বা, কিয়নো ইয়াৰে পৰাই তোমালোকক পৰীক্ষাত যিবিলাক MCQ আহে অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন, সেইবিলাকৰ বহুবোৰ এনচাৰ ইয়াৰে পৰাই তোমালোকে উলিয়াব পাৰিবা। সেইবাবে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে তোমালোকে এই দফাখিনিত যিমানখিনি বস্তু আছে ভালদৰে তোমালোকে পঢ়ি সেই প্ৰশ্নবিলাকৰ উত্তৰবিলাক কৰিব চেষ্টা কৰিবা। এতিয়া আহাচোন আমি ক্ৰিয়াকলাপৰ পিনে আগবাঢ়োঁ। ক্ৰিয়াকলাপত তোমালোকক পাঠভিত্তিক যিটো ক্ৰিয়াকলাপ আছে, ক্ৰিয়াকলাপত 1 নম্বৰ আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। অৰ্থাৎ ইয়াতে তোমালোকক কিছুমান প্ৰশ্ন আৰু তাৰ লগতে কেইটামান তোমালোকক অপশ্যন দি দিছে, অৰ্থাৎ MCQ দিয়া আছে। তাৰে ভিতৰত কোনটো শুদ্ধ হয় সেইটো তোমালোকে বাছি কাষত থকা যি গোল গোল বৃত্ত দিয়া আছে, সেই বৃত্তবিলাকৰ কোনটো শুদ্ধ হয় সেই শুদ্ধ উত্তৰটোত কলা কৰিব দিছে। মই তোমালোকৰ বাবে সকলোবিলাক প্ৰশ্ন উত্তৰ যিমানবিলাক তোমালোকৰ ইয়াতে অনুশীলনীবিলাকত দিয়া আছে, গোটেইবিলাক প্ৰশ্ন দেখাই পাইছে। তোমালোকে প্ৰশ্ন দিয়া আছে 4 নম্বৰ, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিল? তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি? এনেকুৱা সকলোবিলাক প্ৰশ্ন তোমালোকৰ বাবে লৈ আনিছোঁ। আহাচোন এতিয়া আমি প্ৰশ্ন উত্তৰবিলাকৰ পিনে আগবাঢ়োঁ। পাঠভিত্তিক ক্ৰিয়াকলাপৰ 1ৰ প্ৰশ্নটো আছিল তলত দিয়া প্ৰশ্নসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। তাৰে A নম্বৰ প্ৰশ্ন আছে ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল? তাৰে শুদ্ধ উত্তৰটো কোনটো হ'ব? অপশ্যন যোনটো গ আছে, তপনৰ মাহীয়েকৰ পুতেক তেওঁ আহিছিল। নেক্সট B নম্বৰ প্ৰশ্নটো আছে তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল? তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, অৰ্থাৎ মনে বিচৰা বস্তুটো পাবৰ বাবে তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কৈছিল। নেক্সট 3 নম্বৰ আছে তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা। অৰ্থাৎ প্ৰশ্নবিলাক তোমালোকক শব্দবিলাক দিয়া আছে, তাৰে অৰ্থবিলাক লিখিব লাগে। তাতে আছে প্ৰথমতে মেজ। মেজত তোমালোকে লিখিবা লিখা পঢ়া কৰা বা আহাৰ খোৱা ওখ খুৰা লগোৱা পীৰা সদৃশ্য আচবাব। তাৰপিছত আছে ফিছা। ফিছাত তোমালোকে অৰ্থটো লিখিবা মাছৰ পিছৰ অংশ। তাৰপিছত আছে ঢাকোন। ঢাকোনত তোমালোকে অৰ্থটো লিখিবা সাফৰ। আৰু শেষত আছে তোমালোকৰ ভদ্ৰ। ভদ্ৰত তোমালোকে লিখিবা ভাল আচৰণৰ দ্বাৰা লোকৰ মনত সন্তোষ দিয়া। নেক্সট 4 নম্বৰ তোমালোকৰ বাবে দিয়া আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। প্ৰথম ক নম্বৰ প্ৰশ্ন তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিল? খ নম্বৰ তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি? এই সকলোবিলাক প্ৰশ্ন তোমালোকৰ বাবে মই লিখি আনিছোঁ, উত্তৰবিলাক চাই ল'বা। ক নম্বৰ প্ৰশ্নটো আছিল তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিল? তাৰে উত্তৰটো লিখিবা তপনৰ মাহীয়েকৰ ঘৰ ধুবুৰীত আছিল। খ নম্বৰ তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি? তাৰে উত্তৰটো লিখিবা তপনৰ মাহীয়েকৰ পুতেকৰ নাম আছিল ঋতুৰাজ। গ নম্বৰ ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক কোনে দিছিল? ইয়াৰে উত্তৰটো লিখিবা ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক জোচেফ ছাৰে দিছিল। গ নম্বৰ ঋতুৰাজ তপনতকৈ বয়সত কিমান সৰু?
তাৰে উত্তৰটো লিখিবা ঋতুৰাজ তপনতকৈ বয়সত প্ৰায় 2 মাহ সৰু। 9 নম্বৰ প্ৰশ্ন আছে তপনৰ কথা পাত্ৰীৰ লেখক কোন? তাৰে উত্তৰটো লিখিবা তপনৰ কথা পাত্ৰীৰ লেখক কোন আছিল? মই তোমালোকক ভিডিঅ'টোৰ আৰম্ভণিতে কৈছোঁ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। 5 নম্বৰ আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰি লিখা। ক নম্বৰ প্ৰশ্ন তপন আৰু ঋতুৰাজৰ মাজত কোনটো চৰিত্ৰ তোমাৰ বেছি ভাল লাগিল আৰু কিয়? অৰ্থাৎ কাহিনীটোত যি দুটা চৰিত্ৰৰ নাম দিয়া আছে তপন আৰু ঋতুৰাজ, তেওঁলোকৰ ভিতৰত তোমালোকে কাহিনীটো পঢ়ি কোনটো চৰিত্ৰ বেছি ভাল পাইছা সেইটো লিখিবলৈ দিছে। তোমালোকে উত্তৰটো এনেকৈ লিখিবা তপন আৰু ঋতুৰাজৰ মাজত মোৰ ঋতুৰাজৰ চৰিত্ৰটো বেছি ভাল লাগিল, কিয়নো ঋতুৰাজ নম্ৰ, ভদ্ৰ আৰু আত্মত্যাগী আছিল আৰু সি সদায় তপনৰ প্ৰতি সদাচাৰৰ ভাৱ প্ৰদৰ্শন কৰিছিল। ইয়াৰ পিছত খ নম্বৰ প্ৰশ্ন আছে তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ দুটা উদাহৰণ দিছিল। সেই উদাহৰণ দুটাৰ লগত তুমি একমত হয়নে? যদি হয় কিয় হয় আৰু যদি নহয় কিয় নহয়? এতিয়া উত্তৰটো চাবা। উদাহৰণ দুটাৰ লগত মই একমত হয় কাৰণ মানুহে যদি সদায় আনক অগ্ৰাধিকাৰ দিয়ে তেনেহ'লে সমাজত সৌহাৰ্দ্য বজাই থাকে আৰু ভদ্ৰতা প্ৰকাশ পায়। গ নম্বৰ প্ৰশ্ন আছে তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলে নে বেয়া কৰিলে? সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া। ইয়াৰে উত্তৰটো এনেকৈ লিখিবা সপক্ষে যুক্তি। সি বিচৰা বস্তুটো লাভ কৰিবলৈ এক ধূৰ্ততা প্ৰয়োগ কৰিছিল যিটো তাৰ বুদ্ধিৰ চিন আছিল। বিপক্ষে যুক্তি। সি আনক ভদ্ৰতা শিকাই নিজে ভদ্ৰতা নেদেখুৱাই নিজৰ স্বাৰ্থ পূৰণ কৰিছিল যিটো ভাল আচৰণ নহয়। নেক্সট ঘ নম্বৰ প্ৰশ্ন আছে ঋতুৰাজে যদি সৰু কেক টুকুৰা খাবলৈ অমান্তি হ'লহেঁতেন তেন্তে কাহিনীটো কিদৰে শেষ হ'লহেঁতেন? ইয়াৰে উত্তৰটো এনেকৈ লিখিবা তেতিয়া হয়তো তপনে নিজৰ কৌশল সফল কৰিব নোৱাৰিলেহেঁতেন আৰু তপন আৰু ঋতুৰাজৰ মাজত মনোমালিন্য হ'লহেঁতেন। 6 নম্বৰ কোনে কাক আৰু কিয় কৈছিল লিখা। তাৰে ক নম্বৰ আছে ইয়াতে দুটুকুৰা কেক আছে, অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি, ডাঙৰ টুকুৰা ঋতুক দিবি। ইয়াৰ উত্তৰটো এনেকুৱা হ'ল এই কথাষাৰি কোনে কৈছিল? তপনৰ মাকে তপনক কৈছিল কাৰণ ঋতুৰাজ তপনতকৈ বয়সত সৰু আছিল। খ নম্বৰ তই সঁচাকৈয়ে বৰ ভদ্ৰ ল'ৰা, তোৰ নিচিনা ল'ৰাক আমাৰ জোচেফ ছাৰে বৰ ভাল পাব। তাৰে উত্তৰটো এনেকৈ লিখিব পাৰা তপনে ঋতুৰাজক কৈছিল কাৰণ তপনে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ ঋতুৰাজক ভদ্ৰতাৰ প্ৰশংসা কৰিছিল। 7 নম্বৰ ঋতুৰাজ ঘৰলৈ আহিলে কি কি কাৰণত তপনৰ ভাল লাগে আৰু বেয়া লাগে লিখা। তাৰে উত্তৰটো তোমালোকে এনেকৈ দুটা ভাগত ভাগ কৰিও লিখিব পাৰা। পোনপ্ৰথমে ভাল লগা কাৰণ, তাতে 1 নম্বৰত লিখিবা কথা পাতিব লগ হোৱা বাবে তাৰ ভাল লাগিছিল, ফুৰিবলৈ লগ হোৱা বাবে, আৰু 3 নম্বৰ লুডু আৰু কেৰম খেলিবলৈ লগ হোৱা বাবে। এইবাৰ বেয়া লগা কাৰণবোৰ লিখিবা। মাকে ঋতুৰাজক বেছি মৰম কৰে, গাখীৰৰ ভাগ তপন কমকৈ পায়, মাছৰ বেয়া অংশ তপনে পায়, সেইবাবে তপনৰ বেয়া লাগিছিল। নেক্সট 8 নম্বৰ আৰু আজিৰ ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন ক অংশৰ লগত খ অংশ মিলোৱা। মই তোমালোকৰ বাবে ক আৰু খ অংশ একেবাৰে মিলাই আনিছোঁ, ভালকৈ চাই ল'বা। মানুহ জন, পাত খিলা, ছোৱালী জনী, বেঞ্চ খন, পেঞ্চিল ডাল, কেক টুকুৰা, ঘৰ টৌ। গতিকে ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ যি ক্লাছ 6মান শ্ৰেণীৰ উন্মেষ কিতাপখন আছে তাৰে লেচন নম্বৰ 7 অৰ্থাৎ তপনৰ কথা নামৰ লেচনটোৰ গোটেইবিলাক প্ৰশ্ন উত্তৰ। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ ভিডিঅ'টো এটা লাইক কৰি তোমালোকে নিজৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু তোমালোক সকলোৱে কোন কোন ঠাইৰ পৰা মোৰ এই ভিডিঅ'বিলাক চাই আছা কমেণ্ট ছেকশ্যনত জনাবা। আৰু আগলৈ এনেকুৱা ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা। আজিলৈ ইমানেই, ধন্যবাদ।